নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ PM কিষাণ যোজনা 19নং কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে 4,000 টকাকৈ লাভ কৰিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু PM কিষাণ যোজনা 19নং কিস্তি ধন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। আপডেটটো চাই লওক। PM কিষাণ যোজনা হিতাধিকাৰীসকলৰ বাবে ডাঙৰ খবৰ। ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতে লাভ কৰিব 19 নম্বৰ কিস্তি ধন, আৰু ধন লাভ কৰিব হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব। PM কিষাণ যোজনা 19 নং কিস্তি ধনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। ফেব্ৰুৱাৰী মাহতে লাভ কৰিব 19 নম্বৰ কিস্তি ধন বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। আৰু এইবাৰ ৰাজ্যত PM কিষাণ যোজনাৰ অধীনত ধন লাভৰ পৰা বঞ্চিত হ'ব 8 লক্ষাধিক ভুৱা হিতাধিকাৰী বুলি ঘোষণা কৰিছে। আৰু ভুৱা কৃষকৰ বিৰুদ্ধে জিলাই জিলাই আৰম্ভ হৈছে ইতিমধ্যে তদন্ত অভিযান। সাজু কৰিছে ভুৱা হিতাধিকাৰীসকলৰ তালিকা, অৰ্থাৎ কোনে কোনে ভুৱা হিচাপে PM কিষাণ যোজনাৰ ধনসমূহ লাভ কৰিছে। একেটা পৰিয়ালতে 2ৰ পৰা 3জনকৈ ভুৱা হিতাধিকাৰী থকাৰ খবৰ ইতিমধ্যে চৰকাৰে লাভ কৰিছে। 98 জন কৃষি বিষয়াৰ বিৰুদ্ধেও চৰকাৰে ইতিমধ্যে চলিব অভিযান বুলি ঘোষণা কৰিছে। কৃষকৰ সন্মানৰ বাবে দিয়া ধনৰ ওপৰত চকু দিছিল ভুৱা কৃষকে বুলি চৰকাৰে ঘোষণা কৰিছে। ভুৱা কৃষকৰ তালিকা সাজু কৰি তদন্ত আৰম্ভ কৰিছে ইতিমধ্যে চৰকাৰে। বৰপেটা জিলাত ধৰা পৰিছে সৰ্বাধিক ভুৱা কৃষক, আৰু ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে 2,03,839 জন ভুৱা হিতাধিকাৰী বৰপেটা জিলাত আছে বুলি ইতিমধ্যে চৰকাৰে জানিব দিয়া গৈছে। ইয়াৰ পিছতে দ্বিতীয়ত সৰ্বাধিক ভুৱা হিতাধিকাৰী আছে নগাঁও জিলাত বুলি ঘোষণা কৰিছে। লগতে নগাঁৱত মুঠ 16,061 জন ভুৱা হিতাধিকাৰী PM কিষাণ যোজনাৰ অধীনত ধনসমূহ লাভ কৰিছে। লগতে ধুবুৰীত 61,318 জন ভুৱা হিতাধিকাৰী PM কিষাণ যোজনাৰ অধীনত ধনসমূহ লাভ কৰিছে। লগতে কামৰূপ গ্ৰামত 63,113 জন ভুৱা হিতাধিকাৰীসমূহে PM কিষাণ যোজনাৰ ধনসমূহ লাভ কৰিছে। অৰ্থাৎ মুঠ 33খন জিলাত সৰ্বমুঠ ভুৱা কৃষক 8,44,672 গৰাকী। দীৰ্ঘদিন ধৰি এইসকল ভুৱা হিতাধিকাৰীয়ে আত্মসাৎ কৰি আহিছিল PM কিষাণ যোজনাৰ টকাসমূহ। ভুৱা প্ৰমাণিত হোৱাৰ পিছতে ঘূৰাই দিব লাগিব PM কিষাণ যোজনাৰ ধনসমূহ। গতিকে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে PM কিষাণ যোজনাৰ অধীনত যিসকল ভুৱা কৃষক আছে তেওঁলোকে এই ধনসমূহ ঘূৰাই দিব লাগিব চৰকাৰক। আৰু ইতিমধ্যে চৰকাৰে তদন্ত অভিযান কৰিছে যিসকল ভুৱা হিতাধিকাৰী আছে তেওঁলোকৰ বিৰুদ্ধে। গতিকে বন্ধুসকল, আপোনালোকে ইতিমধ্যে সকলোৱে গম পালে যে অহা 19 নম্বৰ কিস্তি ধন 2025 চনৰ ফেব্ৰুৱাৰী মাহত দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। কিন্তু এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত মই এতিয়া অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত কিন্তু চৰকাৰে ডেটটো ঘোষণা কৰিব, আৰু যেতিয়া ডেটটো ঘোষণা কৰে লগালগ এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। আৰু বন্ধুসকল, কোনে কোনে 4,000 টকাকৈ লাভ কৰিব চাওক। যিসকলে 18 নম্বৰ কিস্তি ধন পোৱা নাছিলে আৰু তেওঁলোকে যদি KYC সমূহ কমপ্লিট কৰা নাছিলে বা বেংকৰ লগত আধাৰ কাৰ্ডসমূহ লিংক কৰা নাছিলে, তেনেহ'লে তেওঁলোকে লাভ কৰিব 4,000কৈ টকা। কিন্তু তেওঁলোকে যদি 19 নম্বৰ কিস্তি ধন পোৱাৰ আগতে এইসমূহ ঠিক কৰে, অৰ্থাৎ বেংকৰ লগত আধাৰ কাৰ্ড লিংক কৰে আৰু KYC সমূহ কমপ্লিট কৰে, তেনেহ'লে তেওঁলোকে আহিবলগীয়া 19 নম্বৰ কিস্তি ধনৰ লগত 4,000 টকাকৈ লাভ কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। আৰু বন্ধুসকল, একেটা পৰিয়ালত হয়তো 2ৰ পৰা 3জনকৈ কৃষক আছে, অৰ্থাৎ ভুৱা হিতাধিকাৰী, অৰ্থাৎ এজন যোগ্য হয় আৰু হয়তো 2জন সদস্য অযোগ্য হয়। হয়তো তেওঁলোকে আত্মসাৎ কৰি আছে PM কিষাণ যোজনাৰ অধীনত ধনসমূহ। গতিকে তেওঁলোকে এই টকা চৰকাৰক ঘূৰাই দিব লাগিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, যিসকল যোগ্য কৃষক হয় তেওঁলোকে এই টকাসমূহ ঘূৰাই দিব নালাগে, অৰ্থাৎ যিসকল ভুৱা কৃষক হয় তেওঁলোকে এই টকাসমূহ ঘূৰাই দিব লাগিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু যিসকল কৃষকে এতিয়ালৈকে নিজৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰা নাই, তেওঁলোকক চৰকাৰে আহ্বান জনাইছে যে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব কৈছে 19 নম্বৰ কিস্তি ধন পোৱাৰ আগতে। আৰু যদি তেওঁলোকে 19 নম্বৰ কিস্তি ধন পোৱাৰ আগতে IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি লয়, তেনেহ'লে তেওঁলোকে আহিবলগীয়া 19 নম্বৰ কিস্তি ধন লাভ কৰিব। গতিকে বন্ধুসকল, PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি PM কিষাণ সন্মানিধি যোজনাক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু এই ভিডিঅ'টো সকলো মাজলৈ শ্বেয়াৰ কৰি দিব। কিবা সুধিবলগীয়া বা জানিবলৈ থাকে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আৰু যদি এই ভিডিঅ' আপোনালোকে ফেচবুক পেজৰ পৰা চাইছে, তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু ফেচবুক পেজৰ পৰা সকলো মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।